আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি নিৰ্বাচনৰ আগত কিছুমান কথা কৈছিল, আমিও কিছুমান কথা কৈছিলো। এতিয়া নিৰ্বাচনৰ পাছত আমাৰ সকলোৰে কাম কৰা সময়, সেয়ে জামাদাৰ হাতৰ পৰা মই চৰকাৰক ক'ব বিচাৰিছো যে চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কেৱল কৈ থাকে যে অসমখনক একেবাৰে শীৰ্ষ 4খন ৰাজ্যৰ ভিতৰত উন্নত ৰাজ্য বনাব। মই আপোনাক সুধিব বিচাৰিছো যে আমি যদি এটা সুস্থ মানুহ, আমাৰ স্বাস্থ্য খুব ভাল, কিন্তু মোৰ হাতখন যদি অলপ বেয়া হয়, মোৰ দাঁতকেইটা যদি অলপ বেয়া হয়, মোৰ ভৰিখন যদি পংগু হয়, মই কেনেকৈ সুস্থ মানুহ হ'ম? মই সুস্থ শক্তিশালী মানুহ হ'বলৈ হ'লে মোৰ যেনেকৈ শৰীৰৰ সকলো অংগ পতংগ শক্তিশালী হ'ব লাগিব, মোৰ যেনেকৈ দাঁতকেইটা ভাল হ'ব লাগিব, মোৰ হাতখন যেতিয়া ভাল হ'ব লাগিব, মোৰ ভৰিখন ভাল হ'ব লাগিব, তেতিয়াহে মই সম্পূৰ্ণ সুস্থ হ'ম। যদি আমাৰ অসমখন আগবঢ়াই লৈ যাব লাগে, মোৰ যদি জামাদাৰ হাতৰ সমস্যা সমাধান নহয়, মোৰ যদি গৰাখহনীয়াৰ সমস্যা সমাধান নহয়, মোৰ বুঢ়া বুঢ়ীৰ যদি গৰাখহনীয়া সমস্যা সমাধান নহয়, যদি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ যদি সমস্যাবিলাক সমাধান নহয়, যদি আমি উজনি নামনি বৰাক ভেলী মধ্য অসম, আমাৰ উত্তৰ অসম, আমাৰ BTAD, আমাৰ পাৰ্বত্য জিলা, আমাৰ যদি আমাৰ বৰাক ভেলী, সকলো অসমৰ যদি সকলো যদি ঠাই একেলগে যদি আগবাঢ়ি নাযাওঁ, তেতিয়া সামগ্ৰিকভাৱে অসমখন উন্নয়ন হৈছে বুলি আমি কেনেকৈ ক'ম? সেইকাৰণে মই কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজধৰ্ম পালন কৰক। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল যে পদৰ মৰ্যাদা ৰাখিব লাগে। যেতিয়া চৰকাৰীভাৱে কিছু মৰ্যাদা পায়, সেই মৰ্যাদা ৰাজধৰ্ম পালন কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজধৰ্ম পালন কৰি আপুনি সকলোকে সমান চকুৰে চাওক আৰু সকলোকে উন্নয়ন আপুনি কৰক। এইখিনি কথা তেওঁলোকক কৈছো। পৰৱৰ্তী সময়ত আমিও আমাৰ কৰিবলগীয়া কথাখিনি আপোনালোকক যেনেকৈ কৈছিলো, হয়তো সেই কথাখিনি আপোনালোকক কম। আজি মই দীঘলীয়া নকৰো, বহুত দূৰৰ পৰা আপোনালোকে আহিছে। আজি এই সভাখন আমি কৰিছো আজি আমাৰ বীৰসিং জুৰুৱা সমষ্টি।